हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। एबार एसएस परीक्षात तुम फेल करिलेও তোমাক পাস কৰাই দিয়া হ'ব, কিন্তু কেনেকৈ এটো জানিবলৈ হলে তুমি ভিডিওটো সম্পূৰ্ণৰূপে চাব লাগিব, তেনে হলে কথাখিনি ধুনিয়াকৈ গম পাই যাবা। আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত এনেকুৱা কোনো ধৰণৰ নিয়ম আছে নেকি হেতু আজিৰ ভিডিওটো জনাবলৈ চেষ্টা কৰিম। জাস্ট তোমালোক সকলোৱে ভিডিওটো সম্পূৰ্ণৰূপে চাবা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও তোমালোকে এইটো চেনেলত সদায় পাই থাকিবলৈ। तो स्टूडेंट्स आरम्भ करिছো प्रथमते एसएसर स्टूडेंट्सक লৈ যে एसएसत দুটা ক্যাটাগরি সাবজেক্ট আছে। তোমালোকে হয়তো বহুতে জানা বা বহুতে না জানিব পাৰা, যে সকলে না জানা তোমালোকে জানি লোৱা। এটা হল কোর পেপার আর এটা হল ইলেক্টিভ পেপার। তোমার রেজিস্ট্রেশন কার্ড বা এডমিটত তোমালোকে চাবা যে এটা কোর পেপার থাকে আর এটা সেকশনত ইলেক্টিভ পেপারস থাকে। সেই ইলেক্টিভ পেপারসত তোমালোকৰ চাৰিটা সাবজেক্ট থাকিব। সেই চাৰিটা সাবজেক্টৰ ভিতৰত তুমি মাত্ৰ তিনিটাত পাস কৰিব লাগিব। এটাত যদি তুমি ফেল কৰা বা শূন্যও পোৱা তথাপিও তুমি এসএসত পাস কৰিব পাৰিবা। এইটো বহুতেই জানে আৰু বহুতেই এতিয়ালৈকে নাজানে। যিসকলে নাজানে সেইসকলক কৈছো, সেই ইলেক্টিভ সাবজেক্ট চাৰিটাৰ ভিতৰত তুমি যিকোনো তিনিটাত পাস কৰিলেই হ'ল। আৰু এটাত যদি তুমি ফেলো কৰা অৰ্থাৎ যদি তুমি শূন্যও পোৱা তথাপিও তোমাৰ এসএস পৰীক্ষাৰ ৰিজাল্টত কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু তুমি পাস কৰিবা। আৰু সেই সাবজেক্টটো তোমাৰ ফোর্থ সাবজেক্ট হিচাপে গণ্য কৰা হ'ব। যিসকলে ফোর্থ সাবজেক্টৰ বিষয়ে জানা সেইসকলে তো জানাই, আৰু যিসকলে নাজানা আজিৰ এই ভিডিওত তোমালোকে জানি লোৱা যে তোমালোকৰ দুটা ক্যাটাগরি সাবজেক্ট আছে। এটা হল কোর পেপার আৰু এটা হল ইলেক্টিভ পেপার। আৰু সেই ইলেক্টিভ পেপাৰত চাৰিটা সাবজেক্ট দিয়া থাকে, আৰু সেই চাৰিটা সাবজেক্টৰ পৰা তুমি যিকোনো তিনিটাত পাস কৰিলেই হ'ল, আৰু এটাত ফেল কৰিলেও তোমালোকক পাস কৰাই দিয়া হ'ব। আৰু এটো আগৰ পৰাই চলি আহিছে, এসএসত এই নিয়মটো আছে। মেট্ৰিকত কিন্তু এনেকুৱা ধৰণৰ কোনো নিয়ম নাই। মেট্ৰিকত 6টা সাবজেক্ট থাকে, সেই 6টা সাবজেক্টৰ ভিতৰত তোমালোকৰ 6টাতে পাস কৰিব লাগিব। আৰু এইবাৰ মেট্ৰিকৰ ক্ষেত্ৰত পাস কৰাত অলপ বেলেগ নিয়ম সেৱাই আনিছে। যদি তুমি জানিব বিচাৰা তেনেহলে মই কালি এটা ভিডিও আপলোড কৰিছিলো, সেই ভিডিওটো তোমাৰ কাৰণে পারফেক্ট হ'ব। সেই ভিডিওটো তুমি চাবা, য'ত মই ডিটেইলছত তোমালোকক বুজাই দিছো যে এইবাৰ পাস কৰিবলৈ হলে কি কি নিয়ম তোমালোকৰ ফলো কৰিব লাগিব, কাৰণ নিয়ম চেঞ্জ হৈ গ'ল। যিসকলে নাজানা বহুকেইটা নতুন নিয়ম আহিছে পৰীক্ষাৰ আগত, তোমালোকে সেই ভিডিওটো চাবা। ডেসক্ৰিপশন বক্সত সেই ভিডিওটো দিয়া থাকিব, তোমালোকে সেই ভিডিওটো চালে কথাখিনি ধুনিয়াকৈ গম পাই যাবা। আৰু এসএসৰ ক্ষেত্ৰত যি নিয়মটো কৈছো এইটো আগৰ পৰাই চলি আহিছে আৰু এইবাৰো চলিব, আৰু তোমালোকৰ ইন ফিউচাৰতো এই নিয়মটো বাহাল থাকিব। এটা ফোর্থ সাবজেক্ট এসএসত থাকে, আৰু ফোর্থ সাবজেক্টত যদি তুমি ফেলো কৰা কোনো ধৰণৰ প্ৰবলেম নাই, কিন্তু পৰীক্ষা ফোর্থ সাবজেক্টতো তোমালোকৰ দিব লাগিব। তো এইটো আছিল জনাব লগা তোমালোকক। বহুতেই এই বিষয়ে জানিব বিচাৰি আছা, গতিকে আজিৰ এই ভিডিওটো বনাই মই তোমালোকক জনাই দিছো। আশা কৰোঁ তুমি ভিডিওটোৰ পৰা উপকৃত হৈছা আৰু ধুনীয়াকৈ কথাখিনি বুজি পাইছা। তো যদি বুজি পাইছা তেনেহলে ভিডিওটো শ্বেয়াৰ কৰি দিবা অলপ কষ্ট কৰি, যাতে লগৰবোৰেও চাব পাৰে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ তোমালোকে ভিডিওসমূহ অতি সহজতে চাব পাৰিবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএইচ।